নমস্কাৰ 90 ছেকেণ্ডৰ এই চিৰিজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰত্যেক দিনাখনেই 90 ছেকেণ্ডত আমি কেইটামান ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আৰু তাৰ পৰা মই আশা কৰোঁ প্ৰত্যেক দিনাখনৰ পৰাই যাতে 2 মাৰ্কছ সকলোৱে পায়। সেইকাৰণে আজি আমি দিবলৈ গৈ আছোঁ কেইখনমান বুকৰ নাম যিকেইখন নিউজত আছিলে, আৰু আপোনালোকে কুৱেশ্যন পেপাৰ যদি চাই তাত দেখিব যে এনেকৈ কলম 1 কলম 2 মিলাবলৈ আহে। একফালে কিতাপৰ নাম থাকে আৰু একফালে অথৰৰ নাম থাকে। গতিকে যিবোৰ নিউজত থাকে সেই বুকবোৰ বেছি ইম্পৰ্টেণ্ট হৈ পৰে। এতিয়া যদি চাই আজি আমি 4-5খনমান বুকৰ নাম ক'ম, সেইখিনি আপোনালোকে নোট কৰি যাব, ঠিক আছে। প্ৰত্যেক দিনাখনে আপোনালোকে সন্ধিয়া বা ৰাতিপুৱা এই চিৰিজটোৰ পৰা ভিডিঅ' পাই যাব আৰু নোট কৰি ৰাখিব। পৰুৱা পোহনীয়া, ঠিক আছে। কোনে লিখিছে? পাপৰি বৰ্মন। এখন চাই থৈ দিয়ক, আহাৰ চান্সেছ আছে, বহুত বেছি ভাবিব নালাগে। জাষ্ট পৰুৱা পোহনীয়া বুকখন কোনে লিখিছে? পাপৰি বৰ্মন। দেন আৰু দুখন বুক নিউজত আছিলে, এখন হ'ল তাৰে দ্য আছামিজ, সংগীতা বৰুৱা, ঠিক আছে। তেনেকৈ জাল কাটা জুই, নয়নজ্যোতি শৰ্মা। এই দুখন বহুত ইম্পৰ্টেণ্ট হয়। মই কি ক'লোঁ? পৰুৱা পোহনীয়া, পাপৰি বৰ্মন, দ্য আছামিজ, জাল কটা জুই, ঠিক আছে। আৰু এখন ইম্পৰ্টেণ্ট বুক, এইখন আপোনালোকে নিশ্চয় নিউজত দেখি আছিলে, দ্য ছেটানিক ভাৰ্চেছ, ছলমান ৰুছিদিয়ে লিখা। এণ্ড আপোনালোকে জানেই এইখন কিয় নিউজত আছিলে, কেনেকৈ আছিলে, সেই নিউজ আপোনালোকে পাইছে। আৰু এইখন চাই থৈ দিব। আমাৰ এই চিৰিজটোত জাষ্ট 2 মাৰ্কছৰ কাৰণে ধৰক দুটা কলম আছে, এইফালে বুকৰ নাম, এইফালে অথৰৰ নাম, এনেকৈ মিলাব লাগিব, ঠিক আছে। তো আৰু এখন বুক নিউজত আছিলে, নামটো আপোনালোকে পাই আছিলে, যিখন ব্ৰুচ ৰিডেলৰ JFK's ফৰগেটেন ক্ৰাইচিছ, ঠিক আছে। JFK's ফৰগেটেন ক্ৰাইচিছ, এইখন চাই থৈ দিব। আপোনালোকে যেতিয়া ছেশ্যন চলি আছিলে সেই সময়ত এই বুকখনৰ নাম শুনিছিলে। গতিকে এনেকৈ আমি সদায় কিছুমান ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিম। আজি আমি 5খন বুকৰ নাম দিলোঁ, কালিলৈ আমি প্লেচেছ ইন নিউজ তেনেকৈ আনিম, বা আৰু যিবোৰ বুক আহিব সেইবোৰ আনিম। গতিকে কাৰেণ্ট এফেয়াৰ্ছখিনি আৰু ষ্টেটিক পৰ্চনখিনি 90 ছেকেণ্ডত আমি এইটো এটা স্পেচিয়েল চিৰিজ আমি আৰম্ভ কৰিছোঁ, যাৰ জৰিয়তে আপোনালোকে নিশ্চিত থাকক ইয়াৰ পৰা 2-এটা কুৱেশ্যন আপোনালোকে পোৱাৰ মানে 99.99% চান্সেছ আছে। থেংক ইউ।